ধুবুৰী গৌৰীপুৰত চোৰৰ সন্ত্ৰাস গৌৰীপুৰ বজাৰৰ মাজমজিয়াৰ এখন গহনা বিপণীৰ পৰা দিন দুপৰতে সোণৰ চেইন লৈ উধাও হয় চোৰ বিপণীখনত প্ৰৱেশ কৰি সোণৰ চেইন চাবলৈ বিচাৰে চোৰটোৱে দোকানীয়ে উলিয়াই দিয়া তিনিডাল সোণৰ চেইন লৈ উধাও হয় চোৰটো পিছে পিছে বিপণীখনৰ গৰাকীয়ে খেদি যায় যদিও পলাই যাবলৈ সক্ষম হয় চোৰটো সিসি কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ্য সেই দৃশ্যটো আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে গহনা বিপণীৰ স্বত্বাধিকাৰী মনোজ কুমাৰ জৈনে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো এখন গহনাৰ বিপণীত চোৰে এনেধৰণে চুৰ কৰিছে আৰু গোটেই দৃশ্যটো সিসিটিভিত বন্দী হৈছে ধুবুৰী গৌৰীপুৰৰ ঘটনা গৌৰীপুৰ বজাৰৰ মাজমজিয়াৰ এখন গহনা বিপণীত দিন দুপৰতে সোণৰ চেইন লৈ উধাও হয় চোৰটো বিপণীখনত প্ৰৱেশ কৰি সোণৰ চেইন চাবলৈ বিচাৰে প্ৰথমে চোৰটোৱে আৰু গোটেই দৃশ্যটো কেমেৰাত বন্দী হৈছে আমি দৃশ্যটো ইতিমধ্যে আপোনালোকক দেখুৱাইছো দোকানীজনে তিনিডাল সোণৰ চেইন এই চোৰটোক দেখাইছিল আৰু সোণৰ চেইন কেইডাল তাৰ পাছতেই চোৰটোৱে লৈ উধাও হয় পাছে পাছে স্বত্বাধিকাৰীজনে খেদি যায় যদিও চোৰটো ধৰিবলৈ সক্ষম নহয় ইতিমধ্যে ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে গহনা বিপণীৰ স্বত্বাধিকাৰীজনে দুটা কাস্টমাৰ আহিছিল তো এটা বাহিৰত আছিল বাইক লৈ আৰু এটা ভিতৰত যিটো বাহিৰত আছিল এইটো গম নাপাওঁ আমি যিটো ভিতৰত আহিছিল সি ছোৱালীৰ কাৰণে গল্ডৰ চেইন চাবলৈ আহিছিল তেতিয়া দোকানততো মই নাছিলোঁ মোৰ দাদাই আছিল তো দাদাই তাক চেইন তিনিটা হাতত দিছিল দি চেইন চাই পিছত দাদা বেলেগৰ কাষ্টমাৰৰ লগত কথা কৈ আছিল সি চেইন চাই থাকোঁতে বা অলপ সময় 2 মিনিটমান চেইন চাই পিছত লাহেকৈ বাহিৰত ওলাই বাইকত বহি একদম গুচি যায় বাহিৰত এটা ল'ৰা আছিল মানে বাইক লৈ সি পুৰা মানে প্লানিং কৰি আহিছিল সিহঁতে দুজনে আৰু সেই কাষ্টমাৰটো ভিতৰত আহিছিল আৰু বাহিৰত এটা তাৰে ফ্ৰেণ্ড আছিল নেকি দুজন প্লানিং কৰি আহিছিল 3খন চেইন লৈ গৈছিল